গাইজ সিদিনাখন এটা ট্ৰেড কৰিছিলোঁ আৰু ট্ৰেডটো মই স্ক্ৰীন ৰেকৰ্ড কৰিছিলোঁ, বাট আপোনালোকক মানে ইউটিউবত আপলোড দিবলৈ নহ'ল। চ' আজি ভিডিঅ'টো ইউটিউবত আপলোড দিম। চ' গুড মৰ্ণিং ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভাল। আজি হ'ল মাৰ্চৰ 27 তাৰিখ আৰু এতিয়া বাজিছে 8:35। এতিয়া ৰাতি 8:35 হৈছে আৰু আজি আমি গ'ল্ড মাৰ্কেটত এটা ট্ৰেড প্লেন কৰিছোঁ। মাৰ্কেট আপত গৈ তাত ডজি কেণ্ডেল বনাই যেতিয়া নেক্সট কেণ্ডেলডাল নেক্সট কেণ্ডেলডালে যেতিয়া ডজি কেণ্ডেলডাল ব্ৰেক কৰিছিল, তেতিয়া আমি ইয়াতে ধুনীয়া এটা ট্ৰেড ল'লোঁ। আৰু এতিয়া মাৰ্কেট আমাৰ ডাউন ছাইডত ট্ৰেড লৈছোঁ, হ'লেও আমি যোনটো পুল বেক আমাৰ ষ্ট্ৰেটেজি সেইটো আমি ইউজ কৰা নাই, বাট আমি অকল মানে ছাপৰ্ট ৰেজিষ্টেঞ্চ কৰিছোঁ। এতিয়া আপত গৈ ডজি কেণ্ডেল বনোৱা দেখি আমি তললৈকে ট্ৰেড প্লেন কৰিছোঁ। আৰু এতিয়া 40 ৰুপিজ লছত চলি আছে 53, আৰু আমি ট্ৰেডটো 1:3 হ'ব। এইটো হ'লে 1:2তকৈ অকণ বেছি হ'ব বা 1:3 হ'ব। চ' আমি ষ্টপ লছটো ধুনীয়াকৈ লগাই ল'লোঁ। ইয়াতে আমি শ্বৰ্ট পজিশ্যনত ষ্টপ লছটো লগাই ল'লোঁ। লোৱাৰ পিছত এতিয়া আমাৰ আজি মাৰ্কেট তলে অহাৰ সম্ভাৱনা আছে, বাট মাৰ্কেটৰ কথা ক'ব নোৱাৰি, হ'লেও কি হয় চাই লওঁ। আজি ট্ৰেডটো আমি 3 মিনিটছ টাইম ফ্ৰেমত কৰিছোঁ। এনেই আমি 5 মিনিট টাইম ফ্ৰেমতে কৰোঁ ট্ৰেড, বাট আজি আমি ট্ৰেডটো 3 মিনিটছ টাইম ফ্ৰেমত কৰি আছোঁ। আৰু 3 মিনিটছত মানে আপ গৈ ডজি কেণ্ডেল বনোৱা দেখি আমি ট্ৰেড ল'লোঁ। আৰু এতিয়া আমাৰ এটা কথা ভুল হ'ল, আমি পুল বেকতে আমি এনেই যোনটো ষ্ট্ৰেটেজি ব্যৱহাৰ কৰোঁ পুল বেক, সেইটো মানে 100% নহয় বাৰু, 90% মানে বা 80% আমাক প্ৰফিট দিয়ে পুল বেক ষ্ট্ৰেটেজি। বাট আমাৰ আৰু এতিয়া ষ্টপ লছ হিট কৰি এতিয়া মাৰ্কেট ওপৰলৈ যাবলৈ ধৰিছে। আৰু আজি লছ কিমান হ'ল সেইটো চাব লাগিব। আজিৰ লছটো আমি এইটো চাম। আজি 156 নহয়, একাউণ্ট হিষ্ট্ৰীত গৈ 318ৰ আজি লছ। তো আজি ভিডিঅ'টো থেংক ইউ ছ' মাছ।